বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী কপালে যোৰহাটৰ ৰাজপথ ৫,০০০ৰো অধিক লোকেৰে বেখাল সমতল প্ৰায় ৫,০০০ৰো অধিক লোক সমবেত হৈ আজি বীৰ লাচিত সেনাৰ উদ্যোগত যোৰহাটৰ ৰাজপথেদি এক সমতল বাহিৰ কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চৰিহাৰ উপস্থিতিত দলৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া সমন্বিতে আজি ওলোৱা বৃহৎ সমদলে সমগ্ৰ যোৰহাট কঁপাই তোলে বহু সময় ধৰি স্তব্ধ হৈ পৰে যোৰহাটৰ জনজীৱন অসমৰ ভূমিৰ পৰা বাংলাদেশী খেতি পঠোৱাৰ এই বৃহৎ সংগ্ৰাম আজি যোৰহাটত এক প্ৰকাৰে সফল হৈছে যোৰহাটৰ প্ৰতিগৰাকী সচেতন ৰাইজে আছে বীৰ লাচিত সেনাৰ এই বৃহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত সন্দেহযুক্ত নাগৰিক আজাদ চৌধুৰীৰ লগতে অসাধু বনিয়াই অবৈধভাৱে দখল কৰা যোৰহাট পৌৰসভা আৰু টুকলাই জানৰ ভূমি বেদখল মুক্ত কৰাৰ দাবীৰে আজি যোৰহাটত লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তক সবিশেষ তথ্য প্ৰদানৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত শীঘ্ৰে তদন্ত প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা ল'বৰ বাবে আহ্বান জনায় যদিহে এই ক্ষেত্ৰত প্ৰশাসনে গাফিলতি কৰে তেতিয়া বীৰ লাচিত সেনাৰ যিকোনো কাৰ্যপন্থা ল'লে প্ৰশাসনে জগৰীয়া কৰিব নোৱাৰিব বুলি প্ৰশাসনক আজি সকীয়াই দিয়ে আৰু মানসিক ভাৰসাম্যহীন মানুহ আৰু এইবোৰ মানুহৰ কথা বীৰ লাচিত সেনাৰ সৈনিকৰ গাৰ নোমেলালো আজি যোৰহাট জিলাৰ পৰা আশ্বস্ত আমি প্ৰশাসনৰ ওপৰত আশ্বস্ত আৰু আমাৰ মুখ্য সচিবে কৈছে যদি প্ৰশাসনে নোৱাৰে আমি ধৰিব হ'লে কিন্তু তাৰ অৱস্থা বেয়া কৰি দিব গৌৰৱ গগৈ প্ৰগ্ৰেম আছে ৩টা বজাত আমাৰ প্ৰগ্ৰেম এটা বজাত দেখি এইবিলাক এটা এটা নেৰেটিভ বনাইছে আমি কৈছো ন গৌৰৱ গগৈ আমাৰ নেতা নহয় হিমন্ত বিশ্ব শৰ্মা আমাৰ নেতা কংগ্ৰেছৰ তেওঁলোকৰ নেতৃত্বই আমাক এটা এই কথা কৈছে যে এইটো বাহিৰত যি ধৰণৰ প্ৰচাৰ চলাইছে তেনেকুৱা কথা নহয় যে আমাৰ যিটো এইটো দলীয় কাৰ্যসূচী তেওঁ নিজৰ ঘৰলৈ আহিব সৰু সৰু এটা অনুষ্ঠান আমি ৰাখিছোঁ তাৰপৰা তেওঁ চৰাইদেউলৈ কাৰ্যসূচী ল'বলৈ যাব গতিকে তেওঁলোকৰ কোনো কথা নাই কিন্তু এটা পক্ষে এতিয়া বীৰ লাচিত সেনা আপুনি চাব শাসক বিৰোধী উভয়ৰে সমালোচনাৰ কেন্দ্ৰবিন্দু হৈছে এই সময়ত জাতীয় সংগঠনবিলাকৰ সমালোচনাৰ বিষয় হৈছে কাৰণ বীৰ লাচিত সেনা আমি কৈছোঁ প্ৰকৃত পক্ষলৈ আমি জাতীয়তাবাদক আগবঢ়াই লৈ যাব লাগিব এতিয়া জাতীয়তাবাদক যদি প্ৰকৃত পক্ষত আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে আমাৰ নেতা আমাৰ নেতৃত্ব গৌৰৱ গগৈ দিব নে ৰাষ্ট্ৰীয়তাবাদৰ লিডাৰ নে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিব আপুনি ৰাইজক এইটোৱে আহ্বান দিব যে বীৰ লাচিত সেনাই জাতীয়তাবাদ কৰিছে জাতীয়তাবাদক শক্তিশালী কৰিবৰ কাৰণে বীৰ লাচিত সেনাই অনাগত সময়ত চিন্তন মন্থনৰ যদি এটা সমাধান উত্তৰ তৈয়াৰ কৰি তাক অগ্ৰহ হ'ব বীৰ লাচিত সেনাই সদায় বিচাৰে যে আঞ্চলিকতাবাদ ইয়াত সক্ৰিয় হ'ব লাগিব আঞ্চলিকতাবাদ সক্ৰিয় হ'লে ইয়াত তিলনীয়া মানুহে মূৰ তুলি জীয়াই থকাৰ পটভূমিটো ৰচনা হ'ব বোলে তাকে নকৰি আমি কোনোবা ৰাষ্ট্ৰীয় দলৰ পৰিচালনা কৰি তেওঁলোকৰ সুতলিমী মতে কাম কৰাৰ নজিৰ বীৰ লাচিত সেনাৰ ইতিহাসত আজিলৈকে হোৱা নাই নহয় আৰু ভৱিষ্যতে নহয় আৰু ৰাষ্ট্ৰীয় দলবিলাকে যাৰে চৰকাৰ নহওক আমাক নাহিয়ে দৃষ্টিৰে চাব আমাক এখন আঞ্চলিকতাবাদৰ চৰকাৰৰ কাৰণে বীৰ লাচিত সেনাই কাম কৰিব যোৰহাটৰ পৰা পুলক চুতীয়া ৰিপৰ্ট N24 আছাম